আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গৈছে। অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ খবৰ, যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত, জুলাই মাহত আৰু আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, সেইসকলে কোন মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু যিসকলে অৰুণোদয় আঁচনি পইচা আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া সেইসকল লোকে কেতিয়া অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে, তেনেহ'লে এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহতো অৰুণোদয় আঁচনি পইচা সোমাই গৈছে আৰু জুলাই মাহতো অৰুণোদয় আঁচনি পইচা সোমাই গৈছে, খালি আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। একেলগে আপোনালোকে 2 মাহৰ কিস্তিত লাভ কৰিব 2500 টকা। ইতিমধ্যে কিন্তু আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছিল, সেইসকলৰ একাউণ্টত ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা সোমাই যাব। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছিল আৰু যিসকলে জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যিহেতু সেইসকলে আৰু পঞ্চায়তৰ ডকুমেণ্ট জমা কৰিছিল আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন হৈছিল, এতিয়া কিন্তু সেইসকল লোকৰ লিষ্ট বনোৱা হৈছে। কোনসকল লোকে অৰুণোদয় আঁচনি পাব লাগে, আপোনাৰ পঞ্চায়তৰ পৰা এটা লিষ্ট বনাইছে যে এইসকল লোকক এইবাৰ অৰুণোদয় আঁচনি দিব লাগিব। সেই হিচাপত কিন্তু এটা লিষ্ট আহি গৈছে। যিসকলৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকলৰ একাউণ্টত ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা সোমাই যাব, ইয়াত সকলোৰে নাম আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ নতুনকৈ আবেদন কৰিছে বা আপোনালোকে জুন মাহত জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু আপোনালোকে ডকুমেণ্ট জমা কৰিছে, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনি নতুন আপডেট আহি গ'ল। আপোনালোকে ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কিন্তু একেলগে যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছিল বা যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকল লোকে কিন্তু একেলগে ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গ'ল। ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা